প্ৰশাসনিক বিষয়া ACS অফিচাৰ 3জন তেওঁলোকৰ নিৰীহ অফিচাৰ 3জন মানে ছাছপেনশ্যনত যাবৰ নিচিনা দুখজনক কথা কাৰণ তেওঁলোক ফাঁচি গৈছে তেওঁৰ দায়িত্ব আছিলে যে মই ৰঙিয়াত 5টা ৰাস্তা দিছোঁ হয় ইনিগ্ৰেশ্যন নহয় ফলক লগাই উদ্বোধন কৰি দিয়ক জনতাক আনি কওক যে এইকেইটা অজিত ভূঞা ডাঙৰীয়াই দিছে আমি ধন্যবাদ দিলোঁ হয় ৰাস্তা হ'লে ভাল পাওঁ তেওঁৰ লগত আমাৰ কোনো শত্ৰুতা নাই তেওঁক সন্মানো কৰোঁ কিন্তু তেওঁৰ নিচিনা সন্মানীয় ব্যক্তি এজনে যে ইমান গহৰিত কাম কৰিব এনেকৈ দুখীয়া দেশৰ গাঁৱৰ মানুহৰ উন্নয়নৰ নামত পইচা হৰলুকুটি কৰি ল'ব এনেকৈ আত্মসাৎ কৰিব সংসদীয় ৰাজনীতিত প্ৰথমবাৰৰ ইতিহাস অসমৰ ৰাজনীতিত কোনো সাংসদ কোনো বিধায়কে এনেকৈ 2 কোটি 4 কোটি টকা এটা চপৰ নপৰকৈ খোৱা ৰেকৰ্ড নাই আৰু সেয়া ৰেকৰ্ড কৰি দিলে অজিত ভূঞা ডাঙৰীয়াই তাৰ উচিত শাস্তি তেওঁলোকে পাব লাগে মই এইটো কৈছোঁ কিন্তু পইচাখিনি গোটেই উলিয়াই দিয়াৰ ব্যৱস্থা কৰিলে প্ৰশাসনিক বিষয়াসকলে তেওঁৰ দায়িত্ব নাছিলে নেকি UC দিওঁতে তেওঁ আহিব লাগে শুনক ময়ো বিধায়ক মোৰ সমষ্টিত যিবিলাক কাম দিওঁ মই সোধোঁ যে কামটো হ'ল নাই মোক মাতক ফলকখন লগাই দিয়ক আমি এদিন ফিটা কাটি দিম কাৰণ ৰাইজে জানিব লাগিব ন এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ উই হেভ চাম ৰেছপনচিবিলিটি টুৱাৰ্ডছ আৱাৰ ছ'চাইটি সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে আমাৰো আছে এইটো কাৰো পইচা নহয় যে পাব্লিক মানি ই আমাৰ টেক্স দিয়া GST দিয়া ঘৰৰ মাটিৰ খাজনা দিয়া ইলেক্ট্ৰিচিটি বিল সেইখিনি চৰকাৰ চলে তো ডাইৰেক্ট আত্মসাৎ কৰিছে বৰাগাঁৱত খাইছে মছজিদৰ নামত পশ্চিম গুৱাহাটী সমষ্টিত হাজো সমষ্টিৰ পৰা লুট কৰিছে কমলপুৰ পৰা ৰঙিয়াৰ পৰা এতিয়া কমলপুৰ পাতটো ৰঙিয়াত সোমাইছে মোৰ সমষ্টিতে 4 কোটি টকা মই লিষ্টখন লাইন কপালত মোৰ হাত দিলোঁ আৰু এইটো আপোনালোকে অৱগত কেইবাটাও নিউজ হৈছে সন্মানৰ ৰাইজে তাত ধৰ্ণা দিছে প্ৰতিবাদ কৰিছে তো তেওঁ এবাৰ আহি ইয়াত উপস্থিত হ'ব লাগিছিল যে হয় এইকেইটা স্কিম মই দিছিলোঁ হাঁহি মাৰি একদম আমি যিদৰে ফলক উন্মোচন কৰোঁ আপোনালোকক দি দিওঁ তেওঁ উন্মোচন কৰিব লাগিছিল তেতিয়া আমি অন্তত মিনিমাম থেংকছটো দিলোঁ হয় তেওঁ চাওক এইটো আইন আদালতৰ কথা মই আই এম নট এ জাজ আই এম নট এ CBI হয় নহয় আমি হ'লো লেজিছলেচাৰ কিন্তু এইটো কথাই দুখ লাগিছে মোৰ সমষ্টিৰ পৰা কিয় পইচা খাই গ'লে তেখেত মই সেইটো সদায় মোৰ চিন্তা লাগি থাকে কিয় এনেকুৱা হ'ল মানুহজন টোটেল স্কেম মই স্কিমকেইটা ভাবিলোঁ মোটামুটি 4 কোটি টকা আমাৰ মানে কমলপুৰ পাৰ্ট আৰু ৰঙিয়া পাৰ্ট মিলি ভূঞা ডাঙৰীয়াৰ কথা কৈছোঁ মই অজিত ভূঞা ডাঙৰীয়াল মই আজি আপোনালোকৰ যদি দুটা প্ৰশ্ন কৰিম শুনক মোৰ সমষ্টিৰ পৰা তেওঁ 2 কোটি টকা খাই গৈছে তেওঁ কোন ব্যক্তিয়ে আমাৰ নকুচি গাঁৱৰ মৰাণজানা পঞ্চায়তৰ এপ্লিকেশ্যন দিছিলে সেইখন ৰাজহুৱা কৰক যে নকুচি গাঁৱত এটা ৰাস্তা লাগে ঠিক তেনেদৰে আমাৰ মিলনপুৰ কৃষ্ণ মন্দিৰ পথ বুলি দিছিল মিলনপুৰ ৰাস্তাটো আমি SOPDত পেপাৰ ব্লকেৰে বনাই দিছোঁ সেই ৰাস্তাটো আছিল কমলপুৰ সমষ্টিত আমাৰ কলিতা আছে সাংবাদিক বন্ধু তেওঁ জানে সেই কথাটো কোনদিনা মানে আমাৰ কি আছিলে অজিত ভূঞা ডাঙৰীয়াই সাংসদে কেতিয়া তাত 42 লাখ টকা বা 48 লাখ টকা দিছে তেওঁ ইমান বুদ্ধিয়ক প্ৰায় কমলপুৰ আৰু ৰঙিয়া মিলি 4 কোটি টকা তেওঁলোকৰ হেৰি খাই গৈছে তেওঁ কিয় তাত ফিটা কাটিব নালাগিছিল নেকি তেওঁৰ দায়িত্ব নাছিলে নেকি মই প্ৰশ্ন সুধিছোঁ তেখেতক যে মই তাত পইচা দিছোঁ PWD ডিপাৰ্টমেণ্ট ইজ নট কনচাৰ্ণ ব্লক অফিচ ইজ নট কনচাৰ্ণ তেওঁ কাম কৰিছে কামৰূপ মেট্ৰ'ৰ ADCৰ দ্বাৰা তেওঁ আইন ভংগ কৰিছে তেওঁ জানিব লাগে এজন সাংসদ হয় আৰু তেওঁ বহুত মানুহ নীতি জ্ঞান দিয়ে তেওঁ বহুত ভাল মানুহ নিজকে কয় কিন্তু তেওঁৰ পৰা আমি দেখিবলৈ আটাইতকৈ মষ্ট কৰাপ্টেড পাৰ্চন হিচাপে তেওঁ প্ৰতিফলিত হৈছে ৰঙিয়া ৰাইজে তেওঁক ৰেহাই নিদিব ইতিমধ্যে কেইবাটাও প্ৰতিবাদ হৈছিল ইয়াত আমি সেই ৰাস্তাবিলাক কৰিছোঁ একেটা ৰাস্তাকে 2বাৰ 3বাৰকৈ দেখাই দিয়াৰ পৰা পইচা খাই গৈছে এটা চপৰা মাটি পৰা এটা পাথৰ পৰা নট এ ছিংগল ষ্ট'ন চাওক তেওঁ হ'ল সাংসদ তেওঁ স্কিমবিলাক ৰিকমেণ্ডেশ্যন কৰিছে এতিয়া লাহে লাহে গোটেইবিলাক আউটত আহি যাব বস্তুবিলাক মানে ইমপ্লিমেণ্টেশ্যন তেওঁ নহয় কিন্তু তেওঁৰ দায়িত্ব আছিল মই যেতিয়া মিলনপুৰত এটা ৰাস্তা দিম মিলনপুৰ নামঘৰটোৰ নামত পইচা দিম ক্লাবৰ নামত পইচা দিম মোৰ এটা দায়িত্ব থাকে যে ভাইটিহঁত দাদাসকল বন্ধুসকল ক্লাবটো হ'ল নাই ৰাস্তাটো হ'ল নাই মই এদিন চাব যাম ৰাস্তাটো অন্তত ন্যূনতম কাৰ্যটো তেওঁ থাকিব লাগিছিল তো ইয়াৰ দ্বাৰা কি বুজায় যিহেতু গোটেই MP ফাণ্ডতে এনেকুৱা ঘৰবাৰ হৈছে যিহেতু এই 3টা সমষ্টি বিশেষকৈ ৱেষ্ট গুৱাহাটী সমষ্টি বৰ্তমানৰ জালুকবাৰী সমষ্টি হাজো সমষ্টি কমলপুৰ ৰঙিয়া এতিয়া গোটেই পাঁচপাৰা গাঁৱৰ ওপৰত ৰাস্তা খাইছে মধুকুচিত খাইছে আমাৰ ইয়াতে মিলনপুৰত খাইছে ইয়াতে আমাৰ কিবা নকুচিটো পামৈচুবাটো নকুচিটো কৃষ্ণ মন্দিৰ আমিন চুবা একেটা ৰাস্তাকে 3বাৰকৈ দেখাই দিয়া হৈছে তো 3টা পাথৰো নাই 42 লাখ 48 লাখ